ওম শান্তি 14 ছেপ্টেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতাৰ শ্ৰীমতত চলি নিজক অলংকৰণ কৰা, পৰচিন্তন কৰি নিজৰ শোভা নষ্ট নকৰিবা, সময় নষ্ট নকৰিবা। প্ৰশ্ন: তোমালোক সন্তানসকল পিতাতকৈও তীক্ষ্ণ যাদুকৰ কেনেকৈ? উত্তৰ: তোমালোকে ইয়াত বহি বহি এই লক্ষ্মী নাৰায়ণৰ দৰে নিজক অলংকৃত কৰি আছা। ইয়াত বহি নিজেই নিজক পৰিৱৰ্তন কৰি আছা। এয়া হৈছে যাদুকৰী। কেৱল অলফক স্মৰণ কৰিলেই তোমালোকৰ অলংকৰণ হৈ যায়। কোনো হাত ভৰি চলোৱাৰ কথা নাই, মাত্ৰ বিচাৰ কৰাৰ কথা। যোগৰ দ্বাৰা তোমালোক নিকা, স্বচ্ছ আৰু শোভনীয় হৈ যোৱা। তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ কাঞ্চন হৈ যায়। এয়া চমৎকাৰ নহয় জানো? ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অন্য কোনো কথা বাদ দি এইটো নিশ্চিত থাকিব লাগে যে আমি লক্ষ্মীনাৰায়ণৰ দৰে অলংকাৰযুক্ত কেনেকৈ হওঁ। 2. নিজকে সুধিব লাগে যে মই শ্ৰীমতত চলি মন মনা ভাৱৰূপী চাবিৰে নিজৰ অলংকৰণ ঠিকেই কৰি আছোনে? খ. ওলট পালট কথা শুনি বা শুনাই শোভা নষ্টটো নকৰোঁ। গ. পৰস্পৰ মৰম চেনেহেৰে থাকোঁনে? নিজৰ অমূল্য সময় ক'ৰবাত নষ্টটো নকৰোঁ। ঘ. দৈৱী স্বভাৱ ধাৰণ কৰিছোঁনে? বৰদান: ব্যৰ্থ সংকল্পৰ কাৰণ জানি সেয়া সমাপ্ত কৰোঁতা সমাধান স্বৰূপ হোৱা। ব্যৰ্থ সংকল্প উৎপন্ন হোৱাৰ মুখ্য কাৰণ আছে: 1. অভিমান। 2. অপমান। মোক কমকৈ কিয়? মোৰো এইটো পদবী হ'ব লাগে। মোকো আগস্থান দিয়া উচিত। এই ক্ষেত্ৰত হয়তো নিজৰ অপমান বুলি বুজা নাইবা অভিমানত আহা, নামত, মানত, সম্ভ্ৰমত আগস্থান লোৱাত, সেৱাত অভিমান আৰু অপমান অনুভৱ কৰাটোৱেই ব্যৰ্থ সংকল্পৰ কাৰণ। এই কাৰণক জানি নিবাৰণ কৰা মানেই সমাধান স্বৰূপ হোৱা। শ্লোগান: শান্তিৰ শক্তিৰে মৰমৰ ঘৰলৈ যাত্ৰা কৰা বহুত সহজ। ইচ্ছা মাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। বৰ্তমান বিশ্বত চাৰিওফালে ইচ্ছাবোৰ বাঢ়ি গৈছে। ইচ্ছাবোৰৰ বশীভূত আত্মাসকল অশান্ত হৈ আছে। সেয়েহে তোমালোক সন্তানসকলে নিজৰ বেহদৰ বৈৰাগ্য বৃত্তিৰে সেই আত্মাসকলৰ মাজতো বৈৰাগ্য বৃত্তি বিয়পাই দিয়া। তোমালোকৰ বৈৰাগ্য বৃত্তিৰ বায়ুমণ্ডল অবিহনে আত্মাসকল সুখী, শান্ত হ'ব নোৱাৰে, অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰে। যেতিয়া তোমালোক সন্তানসকলৰ ইচ্ছা মাত্ৰম অবিদ্যাৰ স্থিতি হ'ব, তেতিয়া জয় জয়কাৰ আৰু হাহাকাৰ হ'ব। ওম শান্তি।